মই আপোনালোকক দেখুৱাব লৈছোঁ আলুৰ পৰা কেনেকৈ ব্লক বনাব পাৰি। মই এতিয়া বনাব লৈছোঁ পদুম ফুলৰ ব্লক। প্ৰথমতে আলুটো মই দুফাল কৰি লৈছিলোঁ আৰু দুফাল কৰি লৈ পেলাই তাৰ ওপৰত মই পেঞ্চিলেৰে পদুম ফুলৰ ডিজাইনটো আঁকি লৈছিলোঁ আৰু পদুম ফুলৰ ডিজাইনটো আঁকি পেলাই মাজৰ শিৰাখিনি কাটাৰ ডালেৰে মই কাটিং কৰি দিছোঁ আৰু ছাইডৰখিনি পেপাৰ কাটাৰেৰে মই কাটি উলিয়াই দিছোঁ। এয়া চাওকচোন, খুব সহজ আৰু আলুৰ ব্লকটো কাঠৰ ব্লকতকৈ বেছি ভাল হয় কৰিবলৈ। আৰু আমি আলুৰ ব্লকটো অৱশ্যে কাঠৰ ব্লকৰ নিচিনাকৈ বহুত বছৰ ধৰি ৰাখিব নোৱাৰোঁ, কিন্তু এসপ্তাহলৈকে আমি ধুনীয়াকৈ ফ্ৰিজত ৰাখিব পাৰোঁ। তাৰ ভিডিঅ' এটা মোৰ দিয়া আছে, আপোনালোকে মোৰ ইউটিউব চেনেলত চালে দেখিবলৈ পাব কেনেকৈ আলুটো এসপ্তাহলৈ আমি ৰাখিব পাৰোঁ। এয়া চাওকচোন, কালাৰটো কিন্তু ব্ৰাছেৰে কৰোঁ। ব্ৰাছেৰে কালাৰ কৰিলে কম কালাৰত হয় আৰু খুব ধুনীয়া হয়। আৰু এনেকুৱা ধৰণৰ ব্লক বনাই আমি বহুত ধৰণৰ কাপোৰত কৰিব পাৰোঁ। ডাইনিঙৰ মেটৰ পৰা আৰম্ভ কৰি গাৰুৰ কভাৰ, বিচনা চাদৰ, আনকি আমি মেখেলা চাদৰতো ব্লক প্ৰিণ্ট কৰিব পাৰোঁ আলুৰ পৰা। মই ইয়াত অকল পদুম ফুলটো দেখুৱাইছোঁ, ইয়াৰ পিছত মই আপোনালোকক বেলেগ ডিজাইনো কৰি দেখুৱাম। আপোনালোকেও এনেকৈ কৰিব পাৰিব। এয়া চাওক, কালাৰ লগোৱা পদ্ধতিটো খুব সহজ আৰু খুব ধুনীয়া হয়। সেয়ে আপোনালোকক এবাৰ দেখুৱাই দিলোঁ। এয়া সম্পূৰ্ণ হৈ গ'ল, চাওকচোন এবাৰ। ধন্যবাদ।